আপুনি কেতিয়াবা ভাবি চাইছেনে প্ৰিয় দৰ্শক কিয় আপুনি প্ৰেম সম্পৰ্কত সফলতা হ'ব নোৱাৰে কিয় দুখ কষ্টবোৰ পাবলগীয়া হয় আপোনাৰ জীৱনত কিয় নতুন নতুন সমস্যাই সৃষ্টি কৰে আপোনাৰ জীৱনত কি হ'ব কি নহ'ব কি কৰিলে আপোনালোকৰ জীৱনটো সুশান্তি পাব আবার আপোনাৰ জীৱনত কোনখিনি সময়ত ভাগ্য দুৱাৰ মুকলি হ'ব বহুতো কথা নজনা কথা এনেকুৱা কথা কম যিটো শুনিলে আপোনাৰ গা লোম হিয়ৰি উঠিব পাৰে হয় প্ৰিয় দৰ্শক কুম্ভ ৰাশি জাতক জাতিকা হয় নেকি যদি হয় তেন্তে হলে এই ভিডিঅটো কেৱল আপোনাৰ বাবে হয় আপোনাৰ বাবে আপুনি কোনটো ৰাশিৰ লগত জীৱন যাপন কৰিলে সুশান্তি হ'ব জীৱনত এনেকুৱা মানুহৰ লগত সুসম্পৰ্ক বজাই ৰাখিছে আপুনি সম্পৰ্কত আছে যাৰ জৰিয়তে আপোনাৰ জীৱনটো খেলিমেলি হ'ব পাৰে হেহে আগতীয়াকৈ জানি লোৱাটো খুবেই অত্যন্ত জৰুৰী যাৰ মানুহৰ লগত আপুনি এতিয়া সম্পৰ্কত আছে এটা সময়ত আপোনাৰ লগত বিশ্বাসঘাত কৰিব পাৰে হেহে সাৱধান হ'ব লাগিব সকলোবোৰ কথা সৰু ডাঙৰ কথা আপুনি এই ভিডিঅটোৰ মাধ্যমে জানিব পাৰিব ভিডিঅটোত প্ৰথমবাৰৰ বাবে আহিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আনৰ 10 জনক শ্বেয়াৰ কৰি দিব যদি কুম্ভ ৰাশি নহয় তেনেহলে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই ধৰিছো তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে কুম্ভ ৰাশি চক্ৰৰ একাদশ ঘৰৰ ৰাশি যাৰ অধিপতি গ্ৰহ হৈছে শনি প্ৰিয় দৰ্শক শনিদেৱ কুম্ভ ৰাশিৰ মালিক হোৱাৰ বাবে ন্যায় প্ৰিয় হোৱা দেখিবলৈ পোৱা যায় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজে ভুল কৰাৰ বাদে আনেও ভুল কৰাটো সহ্য নকৰে আনে শাসন কৰা আৰু দমন কৰা লোকসকলৰ মাজত থাকি এওঁলোকে ভাল নাপায় একেবাৰে সহ্য নহয় আপুনি কাকো শাসন নকৰে আৰু বেলেগে আপোনাক শাসন কৰাটো আপুনি পছন্দ নকৰে আপোনাৰ খং নাই খঙৰ খুব কম বেছি পৰিমাণ খং উঠে আপোনাৰ ঠাণ্ডা শীতল স্বভাৱৰ হয় কুম্ভ ৰাশিৰ জাতক জাতিকা যেতিয়া কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ খং উঠে হাজাৰটা মানুহেও এওঁলোকক খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে যেতিয়া আপোনাৰ খং উঠে সকলোবোৰ সীমা আপুনি পাহৰি পেলাই কিন্তু কণ্ট্ৰোল কৰিব লাগিব আপোনাৰ এটা খঙে আপোনাৰ লাইফষ্টাইল সলনি কৰি দিব পাৰে অতি মাত্ৰা খং কৰাটো খুব বেছি ভাল নহ'ব খং উঠিলে মুখৰ পৰা ক'ব নলগীয়া কথাও আপোনাৰ মুখৰ পৰা ওলাই যায় ধৈৰ্য আৰু নিয়ন্ত্ৰণ নিজৰ মনৰ পৰা আপুনি এৰাই পেলাই যদি আপোনাৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ যদি ধৈৰ্য হেৰাই যিকোনো মুহূৰ্তত এওঁলোকে কাম কৰিব পাৰে কুম্ভ ৰাশিৰ লোকসকলৰ লগত হেহে শাসন কৰা আৰু শত্ৰুত্ব কৰাৰ কাৰণে একেবাৰে ভাল নহয় যদি আপোনাৰ প্ৰিয় ৰাশি হয় কুম্ভ তেনেহলে হয় নে নহয় কমেন্ট বক্সৰ জৰিয়তে জনাবচোন আমাক কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বহুতো সৰু সুৰা চিন্তা চৰ্চা কৰা দেখা পোৱা যায় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল খুৰাৰ দৰে সুন্দৰ হয় যদিও এওঁলোকৰ স্বাস্থ্য খুব কম বেছি পৰিমাণে ক্ষতি হোৱাও দেখা পোৱা যায় 16 বছৰৰ পৰা 26 বছৰ বয়সত এওঁলোকৰ স্বাস্থ্য পিনে খুব এটা সুন্দৰ থাকিলেও দুৰ্বল দেখা পোৱা যায় কুম্ভ ৰাশি জাতক জাতিকাসকল এনে এটা ৰাশি আপুনি যদি চকু মুজি বিশ্বাস কৰিব পাৰিব এওঁলোকে কেতিয়াও বিশ্বাসঘাত নকৰে আৰু যেতিয়া এওঁলোকে কেতিয়াবা ভুল কৰে তেতিয়া সেই ভুলটোৰ প্ৰতি এওঁলোকে অনুভৱ কৰে আৰু নিজকে শুধৰাই লৈ নতুন এটা জীৱন যাপন কৰিব বিচাৰে আনৰ মানুহৰ লগত তৰ্ক বিতৰ্ক লাগিলেও যদিও নিজৰ ভুল থাকে তেনেহলে ক্ষমা খুজিবলৈ এওঁলোকে ৰাজি হৈ যায় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আনক সন্মান দিয়ে আৰু আনৰ সন্মান হানিৰ চেষ্টা নকৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হয় কুম্ভ ৰাশিৰ ব্যক্তিসকলে লটাৰী
আদিৰ পৰা হঠাৎ ধন লাভ কৰিবও পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে চাফা মনৰ পৰা ভাল হৃদয়ো এওঁলোকৰ মনৰ হৃদয় থাকে এওঁলোকৰ। এটা বেয়া গুণ আছে, খুব কম সময়তে তৰ্ক বিতৰ্কৰ লগত লিপ্ত হোৱাও দেখা পোৱা যায়, কাৰণ এওঁলোকৰ মাজত অলপ বেছি জেদী পৰিমাণৰ দেখা পোৱা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ সাধাৰণভাৱে চাবলৈ গ'লে এওঁলোকক ধৰিব নোৱাৰি। এওঁলোক কেতিয়াবা খুব শান্ত মৰমৰ, আকৌ এওঁলোক কেতিয়াবা বিপৰীতভাৱে চাবলৈ গ'লে বহুত খঙাল। যিকোনো কাম কৰিবলৈ এওঁলোকে ভয় নকৰে। সেইভাৱে ক'বলৈ গ'লে এওঁলোকক বহুতো ক্ষেত্ৰত ধৰিব নোৱাৰি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দায়িত্বশীল আৰু বিশ্বাসী হয়, কিন্তু চকু মুজি আপুনি বিশ্বাস কৰিব পাৰিব। ব্যৱসায় বাণিজ্য যদি আপুনি কৰিব বিচাৰে খুব এটা উন্নতি কৰিব পাৰিব ব্যৱসায় বাণিজ্যত। ইনকামৰ ক্ষেত্ৰত এওঁলোকে প্ৰেম গোপনভাৱে কৰিবলৈ নিবিচাৰে। কুম্ভ ৰাশিৰ ব্যক্তিয়ে বজৰুৱা প্ৰেম ভাল নাপায়। এজনৰ ওচৰতে প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে। বিশেষকৈ ক'বলৈ গ'লে কুম্ভ ৰাশিৰ যিসকল পুৰুষ আছে তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত অধিক বলীয়া থাকে। এওঁলোকে কিছুমান সম্পৰ্কও মনে মনে চলাই নিবলৈ চেষ্টা কৰে। ইয়াৰ বাবে বহু সময়ত অপমানিত লাজো পায়। এক সময়ত পুৰুষসকলকে কৈছোঁ দেই। এতিয়া আমি জানো আহকচোন কুম্ভ ৰাশিৰ লোকসকলৰ ভাগ্য কেতিয়া উদয় হয়। তাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাবলৈ গ'লে ভাগ্য 27-28 বছৰৰ পাছত 38 বছৰৰ আগত ভাগ্য উদয় হোৱা দেখিবলৈ পোৱা যায়। দৰ্শক, আপোনাৰ ৰাশি যদি কুম্ভ, এই বয়স যদি আপুনি পাৰ কৰিছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাব। আপোনাৰ জীৱনত কি ডাঙৰ লাভ কৰিছে, ছাকচেছফুল হৈছে, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক ইনকামৰ ক্ষেত্ৰতে হওক, কমেণ্ট বক্সৰ জৰিয়তে জনাব আমাক। কোনকেইটা ৰাশিৰ লগত আপোনাৰ সম্পৰ্ক ভাল নহ'ব, বুজাবুজি তালমিল হ'ব, জানো আহকচোন। প্ৰথম ৰাশি হৈছে কৰ্কট, দ্বিতীয় হৈছে মেঘ আৰু ধনু ৰাশি। এই তিনিটা ৰাশিৰ লগত আপোনালোকৰ তালমিল নহ'ব। সেয়া লাগিলে প্ৰেমৰ ক্ষেত্ৰত হওক, পাৰিবাৰিক ক্ষেত্ৰত হওক, পৰিয়ালৰ ক্ষেত্ৰত হওক। তিনিটা এনে ৰাশি যাৰ লগত কুম্ভ ৰাশিৰ লগত ভাল সম্পৰ্ক আৰু সম্বন্ধ কেতিয়াও দেখা নাযায়। সম্পৰ্কে আপুনি গুৰুত্ব দিয়াটো উচিত। সেয়া লাগিলে আপোনাৰ মায়ে হওক বা আপোনাৰ লাইফ পাৰ্টনাৰে হওক। এতিয়া আমি জানো আহকচোন প্ৰিয় দৰ্শক, আপুনি জীৱনত কিয় ইমান দুখ কষ্ট পাবলগীয়া হয়, কিদৰে আপুনি আপোনাৰ জীৱনটো পৰিৱৰ্তন আনিব পাৰে নতুনকৈ। আপুনি দুখ পোৱাৰ মেইন কাৰণটোৱে হৈছে সৰু সুৰা কথাক লৈ, সৰু সুৰা সমস্যাক লৈ অধিক চিন্তা কৰে। তাৰ ফলত আপুনি মানসিকভাৱে কষ্ট পাবলগীয়া হয়। সেয়া লাগিলে পৰিয়ালে হ'ব পাৰে, আপোনাৰ লাইফ পাৰ্টনাৰৰ লগতো হ'ব পাৰে, বন্ধু বৰ্গৰ লগতো হ'ব পাৰে। সৰু সুৰা কথাতে ইমান বিবেক বিবেচনা কৰে, তাৰ ফলত এওঁলোকে মানসিক অশান্তি ভুগিবলগীয়া হয়। দুখৰ কাৰণ সৃষ্টি কৰি লয় নিজে। দুখ নাথাকিলেও নিজৰ মনটোৱে দুখৰ কাৰণ হৈ পৰে। আপোনাক বিশেষ টিপছ দিছোঁ, আপুনি কেতিয়াও কাৰোৰ ওপৰত ইমানকৈ বিশ্বাস নাৰাখিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ শৰীৰটোক কেয়াৰ কৰক, মৰম কৰক, যত্ন কৰক। আনৰ বাবে ইমান এভেইলেবল হৈ নপৰিব, কাৰণ কুম্ভ ৰাশিৰ লোকসকল বৰ দয়ালু। আপুনি বহুত দয়ালু, যাৰ ফলত কেতিয়াবা বিপদতো পৰিবলগীয়া হয়। তৎক্ষণাত কাকো বিশ্বাস কৰি নল'ব আৰু কম সময়তে কথাত পটককৈ ঢোল খাই নাযাব, নহ'লে আপুনি যিকোনো ক্ষেত্ৰতহে সমস্যাত পৰিব পাৰে।
শনিদেৱ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ বা চাবলৈ গ'লে মালিক। তাৰ ফলত কুম্ভ ৰাশিৰ লোকসকল জেদী হয়, বহুত ডাঙৰ ডাঙৰ কাম কৰি দিয়ে। নিজৰ জিদ্দি হোৱাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কাম নকৰিবলগীয়া কামো কৰি দিয়ে। এইবোৰ কথাত লাগি থাকিব নালাগে, সেইবোৰ কথাতে লাগি থাকে আপুনি, যাৰ ফলত আপুনিয়ে দুখ কষ্ট পায়। কিছুমান ক্ষেত্ৰত আপোনালোকে শত্ৰু বনাই লয়, কোনো জেদত লাগি পিনে আপোনালোকে বিপদত পৰে। লাগিলে আপোনালোকৰ ঘৰ পৰিবাৰ বন্ধু বান্ধৱী হ'ব পাৰে বা লাইফ পাৰ্টনাৰো হ'ব পাৰে। ভালদৰে বিবেক বিবেচনা কৰি চলিব, তৎক্ষণাত খং নকৰিব, সিদ্ধান্ত নল'ব। চিন্তা দুই প্ৰকাৰ আছে, নিগেটিভ পজিটিভ, সেয়েহে অধিক মাত্ৰা চিন্তা নকৰিব। আপুনি যিমান নিজক ভাল পাব এই দুনিয়াত কোনেও কাকো ভাল নাপায়। সেয়েহে প্ৰিয় দৰ্শক, নিজৰ কথা চিন্তা কৰক, নিজৰ লাইফটো চেঞ্জ কৰিবলৈ চেষ্টা কৰক। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।